লেখাপানীত অবৈধভাৱে কয়লা খনন কৰা 5 জনক আটক। লেখাপানীৰ বন বিভাগৰ অন্তৰ্গত টিপং বনাঞ্চলৰ পৰা অবৈধভাৱে কয়লা খনন কাৰ্যত নিয়োজিত কৰা 5 জন শ্ৰমিকক আটক লেখাপানী বন বিভাগৰ। ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত লেখাপানী বনাঞ্চলিক বিষয়াৰ নেতৃত্বত যোৱা এটা টহলদাৰী বন কৰ্মীৰ দলে টিপং সংৰক্ষিত বনাঞ্চলৰ পৰা লোক কেইজনক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন লোক কেইজনে মেঘালয়ৰ পৰা আহি লেখাপানীত চোৰাং কয়লা খনন কাৰ্যত লিপ্ত থকা বুলি শ্ৰমিকসকলৰ পৰা জানিব পৰা গৈছে। 5 জন লোক ক্ৰমে সুবেন্দৰ এন চাংমা, অজয় এন চাংমা, ডন এন চাংমা, ষ্টিক মমিম আৰু জন মাৰাক। এই 5 জন লোকে জনৈক ৰাণা আৰু জিতুৰ হৈ টিপং বনাঞ্চলত অবৈধ কয়লা খননৰ কামত লিপ্ত হৈছিল। ইতিমধ্যে অবৈধভাৱে কয়লা খনন কৰা শ্ৰমিক কেইজনক বন বিভাগে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। हम लोग तो 5 आदमी आए हैं। वो दूसरा तो मालूम नहीं, हम लोग तो एक ही साथ आए हैं 5 आदमी। अभी तो नहीं मालूम नहीं। হয়, যোৱা ৰাতি আমাৰ লেখাপানী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ ষ্টাফে যেতিয়া পেট্ৰলিং কৰি আছিলে ৰিজাৰ্ভৰ ভিতৰত 5 জন লোকক ইলিগেল কয়লা কৰি থকাৰ অৱস্থাত তেখেতলোকক এৰেষ্ট কৰা হৈছে। গতিকে যিকোনো ধৰণৰ ইলিগেলিটিজ ৰিজাৰ্ভত হৈ থকা ক্ষেত্ৰত আমি পদক্ষেপ লৈ আছোঁ আৰু লৈ থাকিম। গতিকে এৰেষ্টসমূহ কৈ থাকিলে তেওঁলোকে নিশ্চয় এইটো বুজিবলৈ চেষ্টা কৰে যে কোনো ধৰণৰ ইলিগেলিটিজ ৰিজাৰ্ভ ফৰেষ্টত আমি একচেপ্ট নকৰিম। গতিকে এনেকুৱা ধৰণৰ পদক্ষেপ আমি আগলৈ 5 জন মানুহ আমি এৰেষ্ট কৰিবলৈ সক্ষম হৈছোঁ। গোটেইকেইজন মেঘালয়ৰ হয়। মালিক আৰু কিছু লোকৰ কথা তেখেতলোকে আমাক জনাইছে। গতিকে ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনৰ জৰিয়তে আমি সকলোবিলাক তথ্য তেখেতলোকে দিয়া তথ্যবিলাক আমি ভেৰিফাই কৰিম আৰু তাৰপাছত অৱগত কৰিবলৈ আমি তেখেতলোকক টিপঙৰ পৰা টিপং ৰিজাৰ্ভ ফৰেষ্ট তেখেতলোকক আমি অনাৰেবল মেজিষ্ট্ৰেটৰ তাতে আমি হেৰি কৰাম, তেখেতলোকৰ তাতে আমি হাজিৰ কৰাম। তাৰপাছত জুডিচিয়েল কাষ্টেডিলৈ আমি প্ৰেৰণ কৰিম। তাৰপাছত ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন তাৰপাছত আমাৰ চলি থাকিব। হয়, লিডু এৰিয়াত ৰিজাৰ্ভৰ ফালে আমি আমাৰ পেট্ৰলিং সেইবিলাক জেগাটো চলি থাকে আৰু আমি তাতে কিছু গাড়ী টেক্সিনৰ গাড়ী আমি ৰেড হলছত ইউজ কৰা আমি কিছু গাড়ী ইতিমধ্যে জব্দ কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু তাৰে কিছু গাড়ী ইয়াতে আমাৰ আছে 2খন আৰু আগতো আমি তেনেকুৱা ধৰণে জব্দ কৰিছিলোঁ। তাৰ লগতে আমি আগতে তাতে পকলেইন আমি তাৰ পৰা জব্দ কৰিছোঁ সেইটো এৰিয়াৰ পৰা। গতিকে আৰু পদক্ষেপ এনেকুৱা ধৰণৰ চলি থাকিব। কিন্তু এৰিয়া বুলিয়ে নহয় য'ত ইলিগেল আমাৰ ৰিজাৰ্ভত যদি ইলিগেল হৈ থাকে লেখাপানী আণ্ডাৰত তাৰ এগেইনষ্টত আমি ষ্টেপ ল'বই লাগিব আৰু কৰি থাকিম সেইটো। জাগুনৰ পৰা শ্যাম যাদৱৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।